প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰীমন্ত শংকৰ গুৰুৰ জন্মস্থান বৰদোৱা থানলৈ বুলি যাত্ৰা কৰিলোঁ। থানখনৰ ভিতৰভাগৰ কিছু অংশ দেখাবৰ বাবে চেষ্টা কৰিলোঁ। এয়া বৰহিচা প্ৰৱেশদ্বাৰ বুলি কোৱা হয় আৰু এই বিল্ডিংখিনি অতিথি বা দৰ্শনাৰ্থীসকলে আহি থাকিবৰ বাবে নতুনকৈ খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। এয়া ভকতসকলে নাম গোৱা আসন আৰু এভাগ মূল আসন আছে। সেই ভাগ শ্ৰীমন্ত শংকৰ গুৰুৱে নিজে প্ৰতিষ্ঠা কৰি তেওঁ নাম কীৰ্তন কৰিছিল আৰু যি ভাগ অক্ষয়বন্তী আছে 570 বছৰৰ আগতে শ্ৰীমন্ত শংকৰদেৱে নিজে প্ৰজ্বলন কৰা। আৰু ইয়াত দুজোপা শিলিখা গছ আছে। তাৰে সৰু দেখা পোৱা যিজোপা শিলিখা গছ তাৰ পুলি, যিজোপা ডাঙৰ শিলিখা গছ সেইজোপা ডাঙৰ শিলিখা গছজোপা সৰু শিলিখা গছজোপাৰ পুলিহে হয়। এই শিলিখা গছৰ তলত শ্ৰীমন্ত শংকৰদেৱে এচটা শিলত বহি, সেই সময়ত কাগজ নাছিল বাবে সাঁচি গছৰ বাকলিত শিলিখাৰ চিয়াঁহীৰে কীৰ্তন আৰু দশম ভাগ লিখিছিলে। সেই দশম ভাগক মূল আসনত প্ৰতিষ্ঠা কৰিছিল আৰু বহুদিন ধৰি কীৰ্তন দশম লিখি থকাৰ সময়ত এচটা শিলত ভৰি থৈ দিওঁতে ভৰিৰ চিন শিলত বহি গৈছিল। সেই চিহ্ন পদশিলা হিচাপে বৰ্তমান সংৰক্ষিত কৰি থোৱা আছে। বৰদোৱাত থকা পাটনাতটো শংকৰ গুৰুৱে পানী খাইছিলে আৰু গাও ধুইছিলে। গুৰুৱে ব্যৱহাৰ কৰাৰ বাবে শিষ্যসকলে সেই পানী ব্যৱহাৰ কৰা নাছিল। শিষ্যসকলৰ পানী অসুবিধা হোৱাৰ বাবে শংকৰ গুৰুৱে তেওঁৰ মূল আসনত বহি ধ্যান কৰি গংগাক নমাই আনিছিলে। সেই গংগা পানী মানে বৈকুণ্ঠত লক্ষ্মীয়ে সেই পানী আচলত বান্ধি থৈছিল বুলি কোৱা হয়। সেই পানী নামি অহাৰ সময়ত মাজনিশা বহু ভয় লগা শব্দ হৈছিলে আৰু সকলোৱে ভয়ো খাইছিলে। আকাশৰ পৰা গংগাক নমাই অনাৰ বাবে আকাশী গংগা বুলি কোৱা হয়। আকাশী গংগা ধেনু আকাৰৰ, তাৰো কাৰণ আছে। দ্বাপৰ যুগত শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি অনাৰ সময়ত ৰুক্মবীৰৰ সৈতে যেতিয়া যুদ্ধ কৰিছিল, যুদ্ধ কৰি অহাৰ বাবে হাতত শ্ৰীকৃষ্ণৰ সাৰংগ ধনু আছিল। সাৰংগ ধনুখন বটগছ এজোপাৰ তলত ৰাখি শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে আন এজোপা গছৰ তলত জিৰণি লৈছিলে। সেই সময়ত বটগছজোপাই সাৰংগ ধনুৰ ভৰ ল'ব নোৱাৰি বটগছজোপা ধনুখনৰ সৈতে একেলগে আকাশী গংগাৰ স্থানত সোমাই গৈছিল। সেয়ে এই থানখনৰ নাম বটদ্ৰৱা থান বা বৰদোৱা ঠাই হিচাপে জনাজাত। আৰু ইয়াত যদি আহে তেতিয়া 19 শতিকাত সংৰক্ষিত কৰি থোৱা, সংৰক্ষণ কৰি ৰখা গৃহ, তাত কাঠৰ বা পিতলৰ বিভিন্ন মূৰ্তি, বিষ্ণু মূৰ্তি, শিৱ মূৰ্তি আৰু বহুতখিনি বস্তু দেখা পাব। তাৰ বাদেও বৰদোৱাত পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ আৰ্হিত নতুন মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে আৰু যিখিনি জানো অকণমান ক'বৰ বাবে চেষ্টা কৰিলোঁ আৰু ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব বুলি আশা কৰিলোঁ।